Hello student, yes Assam paper channel লৈ সকলক স্বাগতম জনাও। আজি ভিডিওটো হল যে যিসকল ছাত্ৰ ছাত্ৰী এই বৰ্ষত গ্ৰেজুৱেচন BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকৰ কাৰণে আজিৰ ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিও শেষলৈ চাই থকা। তো ইয়াত যেটো তোমালোকে দেখিবলৈ পাইছা BA BSc and BCom one is semester batch 2025-26 internal বা সেশনাল এক্সামিনেশন মার্কস ক্যাটাগরি যেটো তোমালোকে ফার্স্ট সেমিস্টাৰৰ যিসকল ছাত্ৰ ছাত্ৰী তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম তোমালোকৰ দিব লাগিব। তো ইন্টাৰনেল বা সেশনাল এক্সাম তোমালোকৰ কিমান মার্কসৰ দিবা আৰু তোমালোকে কেইখন পেপাৰৰ এক্সাম দিব লাগিব আৰু 5 মার্ক কিমান তো সেইখিনি আজিৰ এই ভিডিওৰ জগতে তোমালোকক দেখুৱাম। তো যেহেতু তোমালোকে ইতিমধ্যে তোমালোকে 6খন পেপাৰ পঢ়ি আছা, এখন হল মেজৰ আৰু এখন হল মাইনৰ আৰু 4খন হল তোমালোকৰ কমন পেপাৰ কমন সাবজেক্ট যেনে SEC AEC MDC আৰু VSc এই মুঠ তোমালোকৰ 6খন সাবজেক্ট হে তোমালোকে ফাৰ্স্ট সেমিষ্টাৰত গ্ৰেজুৱেচনত পঢ়ি আছা। তো তোমালোকৰ যেটো মেজৰ পেপাৰ আছে তো মেজৰ সাবজেক্টৰ যেহেতু তোমালোকৰ 4 ক্ৰেডিটৰ দিয়া আছে। তো ইতিমধ্যে এখন ভিডিও তোমালোকৰ আলোচনা কৰিছিলো যে 1 ক্ৰেডিট কিমান মার্কস তো 1 ক্রেডিট হল তোমালোকৰ 25 মার্কস। তো 1 ক্রেডিট যদি 25 মার্কসৰ হয় তো তেনেহলে তোমালোকৰ ইয়াত 4 ক্রেডিট দিয়া আছে, তেনেহলে তোমালোকৰ 100 মার্কসৰ এক্সাম দিব লাগিব। তোমালোকৰ যেটো মেজৰ সাবজেক্ট লৈছা BA বা BSc বা BCom যিসকল ছাত্ৰ ছাত্ৰী লৈছা মেজৰ পেপাৰ হেটো তোমালোকৰ টোটাল 100 মার্কসৰ এক্সাম দিব লাগিব। যেহেতু তোমালোকৰ দুটা এক্সাম মিলিহে তোমালোকৰ 100 মার্কসৰ দিব লাগিব। তো প্ৰতিটো সেমিষ্টাৰ দুটা এক্সাম হয়, এটা হল ইন্টাৰনেল বা সেশনাল এক্সাম আৰু এটা হল ফাইনাল এক্সামিনেশন। তো যেটো ইন্টাৰনেল বা সেশনাল এক্সাম আছে মেজৰ আৰু মাইনৰ সাবজেক্ট তো সেইখন সাবজেক্টৰ তোমালোকৰ টোটাল 40 মার্কসৰ এক্সাম দিব লাগিব। ইন্টাৰনেল বা যেটো সেশনাল এক্সাম দিবা হেটো হল তোমালোকৰ 40 মার্কসৰ এক্সাম দিব লাগিব যিখন মেজৰ পেপাৰ লৈছা। তো 40 মার্কসৰ এক্সাম দিলে তোমালোকৰ 5 মার্ক হ'ব তোমালোকৰ 16। তো 40 ৰ ভিতৰত তোমালোকৰ 16 পালেহে তোমালোকৰ 5 মার্ক পাবা। তো যেহেতু তোমালোকৰ যিখন পেপাৰৰ তোমালোকৰ যিমান মার্কসৰ এক্সাম দিয়া তো তাৰে তোমালোকৰ 40% হল তোমালোকৰ 5 মার্ক। তো যেহেতু ইয়াত 40 মার্কসৰ তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম দিবা আৰু বাকি তোমালোকৰ 60 মার্ক থাকিলে তো বাকি তোমালোকৰ 60 মার্ক ফাইনাল এক্সামিনেশনত দিব লাগিব। তো দুটা এক্সাম মিলিহে তোমালোকৰ মেজৰ পেপাৰটো তোমালোকৰ 100 মার্কসৰ দিব লাগিব। তো তাৰ কাৰণে তোমালোকৰ 4 ক্ৰেডিটৰ দিয়া আছে। তো 4 ক্ৰেডিটৰ যেহেতু তোমালোকৰ 100 মার্কস তো 100 মার্কস হলে তোমালোকৰ ইন্টাৰনেল 40 মার্কস আৰু ফাইনাল এক্সামিনেশন মার্ক তোমালোকৰ 60। তো দুটা এক্সাম মিলি তোমালোকৰ 100 মার্কসৰ এক্সাম দিব লাগিব। তো যেটো ইন্টাৰনেল বা সেশনাল এক্সাম দিবা হেটো হল তোমালোকৰ 40 মার্কসৰ দিব লাগিব আৰু 5 মার্ক হল 60। তো ঠিক তেনেকৈ মাইনৰ পেপাৰটো ঠিক তেনেকৈ হ'ব তোমালোকৰ মেজৰ পেপাৰৰ নিচিনাই যেনে 4 ক্ৰেডিটৰ দিয়া আছে। তো তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম দিবা হেটো হল তোমালোকৰ 40 মার্কস কৈ এক্সাম ল'ব আৰু তাৰ ভিতৰত তোমালোকৰ 16 মার্কস পাব লাগিব, তেনেহলে তোমালোকৰ 5 মার্ক পাবা। আৰু যিখন 4খন কমন পেপাৰ আছে তো এটো চোৱা তো এটো কেনেদৰে হ'ব। তো যেটো SEC সেক যিখন সাবজেক্ট তোমালোকে পঢ়ি আছা সেইখন হল তোমালোকৰ টোটাল 3 ক্ৰেডিট। তো 3 ক্ৰেডিট দিয়া আছে মানে তোমালোকৰ এটো 75 মার্কস টোটাল তোমালোকৰ এক্সাম দিব লাগিব। দুটা এক্সাম মিলি তোমালোকৰ 75 মার্কসৰ এক্সাম হ'ব সেক যিখন সাবজেক্ট লৈছা। তো তাৰে তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম ল'ব তো তাৰে তোমালোকৰ হেটো ল'ব তোমালোকৰ 30 মার্কস আৰু বাকি তোমালোকৰ 45 মার্কস তোমালোকৰ ফাইনাল এক্সামিনেশনত দিব লাগিব। তো 30 মার্কসৰ যদি এক্সাম হয় তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম তো তেনেহলে তোমালোকৰ 5 মার্কসটো হ'ব 5 মার্ক হ'ব তোমালোকৰ 12। তো 12 হল তোমালোকৰ আৰু যেটো সেক সাবজেক্ট লৈছে হেটো তোমালোকৰ 5 মার্ক 12। তো ইন্টাৰনেল বা সেশনাল এক্সাম দিব লাগিব হেটো তোমালোকৰ 30 মার্কসৰ ল'ব আৰু হেটো তোমালোকৰ 5 মার্ক পাব লাগিব 12। তো ঠিক তেনেকৈ যেনে AEC এবিলিটি এনহান্সমেন্ট কোর্স যিখন জনে যি সাবজেক্ট লৈছে অল্টাৰনেটিভ ইংলিশ বা AEC আসামিজ আৰু বড়ো বেঙ্গলী যিখন জনে যি সাবজেক্ট লৈছে সেইখনৰ ক্ৰেডিট 4 ক্ৰেডিট দিয়া আছে। তো তাৰৰ ভিতৰত তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম যেটো দিবা হেটো হল তোমালোকৰ 40 মার্কসৰ ল'ব। তো 40 মার্কসৰ এক্সাম ল'লে তোমালোকৰ 5 মার্ক পাব লাগিব 16। তো তেনেহলে তোমালোকৰ AEC সাবজেক্টৰ
5 মাৰ্ক পাবা তো 16 পালেহে তোমালোকৰ 5 মাৰ্ক পাবা ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত যেটো 40 মাৰ্কছৰ এক্সাম লব তাৰ পিছত আছে তোমালোকৰ এমডিসি মাল্টি ডিসিপ্লিনাৰী কোর্স যিকোন সাবজেক্ট লৈছা তোমালোকে এমডিসি তো এমডিসি ৰ তোমালোকৰ 3 ক্ৰেডিটৰ দিয়া আছে তো 3 ক্ৰেডিটৰ দিয়া থাকিলে তোমালোকৰ 75 মার্কস টোটাল এক্সাম দিব লাগিব দুটা এক্সাম মিলি 75 মার্কসৰ হ'ব তো প্ৰথম যেটো তোমালোকে এক্সাম দিব লাগিব ইন্টাৰনেল বা সেশনাল এক্সাম হেতু তোমালোকে দিব লাগিব 30 মার্কসৰ এক্সাম দিব লাগিব তো 30 মার্কসৰ ভিতৰত তোমালোকে 5 মাৰ্কটো পাব লাগিব 12 তো 12 পালেহে তোমালোকে এমডিসি সাবজেক্টৰ 5 মাৰ্ক পাবা তো তোমালোকৰ এমডিসি যেটো সাবজেক্ট হেতু হল তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সাম হেতু 30 মার্কসৰ ল'ব আৰু ফাইনাল এক্সামিনেশন 45 মার্কস তো দুটা এক্সাম মিলি যেহেতু তোমালোকৰ 75 মার্কস তোমালোকৰ এমডিসি সাবজেক্টত দিব লাগিব ফার্স্ট সেমিস্টাৰত তো তোমালোকে 5 মার্কটো হল এমডিসি 12 আৰু এখন সাবজেক্ট আছে যেটো বিএসসি ভ্যালু এডেড কোর্স তো বিএসসি জনে যি সাবজেক্ট লৈছে এনভায়রনমেন্টাল স্ট্যাটিক্স জনে যি সাবজেক্ট লৈছে হেখন 2 ক্ৰেডিটৰ দিয়া আছে তো 1 ক্ৰেডিট যেহেতু তোমালোকৰ 25 মার্কসৰ হয় তো 2 ক্ৰেডিট দিয়া থাকিলে তোমালোকৰ টোটাল 50 মার্কস তো টোটাল 50 মার্কস তোমালোকৰ দিয়া আছে বিএসসি সাবজেক্টৰ তো তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম তোমালোকৰ হেতু দিব লাগিব 20 মার্কসৰ তো 15 মার্কসৰ ভিতৰত তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম হেতু দিব লাগিব তোমালোকৰ 20 মার্কস আৰু বাকি তোমালোকৰ 30 মার্কস ফাইনাল এক্সামিনেশনত দিব লাগিব তো 20 মার্কসৰ যদি তোমালোকে বিএসসি সাবজেক্টৰ এক্সাম দেও ইন্টাৰনেল বা সেশনাল এক্সাম তো হেতু তোমালোকৰ 5 মাৰ্কটো পাব লাগিব 8 তো 8 পালেহে তোমালোকৰ যেটো বিএসসি সাবজেক্ট আছে ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত হেতু তোমালোকে 5 মাৰ্কটো পাবা তো মোৰ তোমালোকৰ 6খন পেপাৰ হে গ্ৰেজুৱেচনত বিএ বিএসসি বিকম পঢ়িব লাগে বা পঢ়ি আছা তো তোমালোকৰ 5 মাৰ্ক টোটাল 80 মার্কস পাব লাগিব আৰু তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম টোটাল তোমালোকৰ 200 মার্কসৰ এক্সাম দিব লাগিব আৰু যেহেতু 20 ক্ৰেডিট দিয়া আছে আৰু মোৰ তোমালোকৰ বিষয় বা সাবজেক্ট টোটাল 6খন হে তোমালোকৰ সাবজেক্ট পঢ়িব লাগিব তোমালোকৰ যেটো 6খন সাবজেক্ট যেনে মেজৰ পেপাৰ 1 মাইনৰ পেপাৰ 1 দুখন আৰু কমন সাবজেক্ট যেনে এসইসি এইসি এমডিসি আৰু বিএসসি তো মোৰ 6খন সাবজেক্ট হে তোমালোকৰ ফার্স্ট সেমিস্টাৰত পঢ়ি আছা আৰু যিসকলে মাইনৰ লৈছে তো মাইনৰ লোৱা সকলৰ ছাত্ৰ ছাত্ৰীসকলে যেহেতু ইয়াত তোমালোকৰ মেজৰ নাই মাইনৰ পেপাৰ 1 মাইনৰ পেপাৰ 2 তো আৰু সকলে একেই থাকিব তো ঠিক তেনেকৈ তোমালোকৰ ঠিক যেনেকৈ মেজৰ আৰু মাইনৰ যেনেকৈ এক্সাম দিছা তো ঠিক তেনেকৈ তোমালোকৰ মাইনৰ সকলৰ ষ্টুডেন্টৰো তোমালোকৰ ঠিক তেনেকৈ দিব লাগিব তো তোমালোকৰ যে ইন্টাৰনেল বা সেশনাল এক্সাম যেটো তোমালোকে দিবা যেহেতু তোমালোকৰ এই মাহত হ'ব বা এই মাহৰ পিছত তোমালোকৰ গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত যেবিলাক কলেজ আছে তো গোটেইবিলাক কলেজত এক্সাম ল'ব কলেজৰ পৰাই ল'ব যেহেতু মাৰ্ক বিলাক তোমালোক কলেজৰ পৰা দিয়া হ'ব বহিবিলাকো দিয়া বহিবিলাকো তোমালোক নিজৰ কলেজৰ পৰাই দেখিব আৰু কোশ্চেনটো কাটিব কলেজৰ পৰাই তো যেটো তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সাম হেতু হল তোমালোকৰ মেজৰ আৰু মাইনৰ পেপাৰ তোমালোকৰ টোটাল 40 মার্কস এক্সাম দিব লাগিব তাৰ ভিতৰত তোমালোক 5 মার্ক 60 আৰু যেটো এসইসি স্কিল এনহেন্সমেন্ট কোর্স হ্যাক তো এইখন বিকৰ টোটাল 30 মার্কসৰ এক্সাম দিব লাগিব তাৰ ভিতৰত তোমালোকৰ 12 পাব লাগিব আৰু এইসি টো তোমালোকৰ 40 মার্কসৰ এক্সাম দিব লাগিব তাৰ ভিতৰত 60 পাব লাগিব 5 মার্ক আৰু এমডিসি টো তোমালোকৰ 30 মার্কসৰ এক্সাম দিব লাগিব আৰু 5 মার্ক হল তোমালোকৰ 12 আৰু বিএসসি যেকোন সাবজেক্ট আছে হেতু হল তোমালোকৰ 20 মার্কসৰ এক্সাম ল'ব ইন্টাৰনেল বা সেশনাল এক্সাম আৰু তাৰ ভিতৰত তোমালোকৰ 8 পালেহে তোমালোকে 5 মাৰ্কটো পাবা তো তোমালোকে ভিডিওটো ভালদৰে চাবা তোমালোকে কোনোবা যদি তোমালোকে কিবা ডাউট থাকে তো তেনেহলে কমেন্ট বক্সত জনাবা তো তোমালোকক বুজাই দিবলৈ মই চেষ্টা কৰিম তো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো বেছি শেয়াৰ কৰি দিয়া যাতে তোমালোকৰ বন্ধু বান্ধৱীয়ে যে ফার্স্ট সেমিস্টাৰ যেহেতু দুটা পদ্ধতি এক্সাম লয় তো ইন্টাৰনেল বা সেশনাল এক্সাম হেতু হল কিমান মার্কসৰ এক্সাম দিব লাগে আৰু 5 মার্কটো কিমান পাব লাগিব তো এইখিনি কথা জানি তোমালোকৰ বন্ধু বান্ধৱীয়ে কথাখিনি গম পায় তো তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি শেয়াৰ কৰি দিয়া আৰু নেক্সট তোমালোকক আলোচনা কৰিম যেহেতু ইন্টাৰনেল বা সেশনাল এক্সাম এই মাহত আৰু এই মাহৰ পিছত যেহেতু ল'ব তো তাৰ কাৰণে মই ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ তোমালোকক কালিৰ পৰা আপলোড কৰিম যাতে তোমালোকৰ এক্সামিনেশনত কমন পৰে ডাইৰেক্টলি তো তেনে ধৰণৰ
ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকক দি থাকিম এই চেনেলত। তো চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থবা। ভিডিঅ'টো ইমানেই আছিল।